নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰ, ভাইটি। আহোমৰ শেষৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ, পুৰন্দৰ সিংহ। অসমৰ প্ৰথম কথাছবিৰ নাম কি আছিল? উত্তৰ, জয়মতী। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ, পদ্মনাথ গোহাঁইবৰুৱা। সেউজ কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ, পৰাগ চলিহা। অসমৰ লুইত কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ, ৰুদ্ৰ বৰুৱা। ডক্টৰ বাণীকান্ত কাকতিদেৱে বৰগীতসমূহক কি আখ্যা দিছিল? উত্তৰ, ডক্টৰ বাণীকান্ত কাকতিদেৱে বৰগীতক নবেল নাম্বাৰ্ছ বুলি আখ্যা দিছিল। অসমৰ জাতীয় ফল কি? উত্তৰ, কাজি নেমু। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।